ইয়াতে মহিষবাতান বুলি এখন গাঁও, তাতে এজন হিন্দু ছোৱালী মানে মাইনৰ ছোৱালী হয়। এইটো মানে এটা মুছলিম জেহাদীয়ে যেনেকা মানে প্ৰেমৰ জালত পেলাইছিলে, যিখিনি ঘটনা আমি অহাৰ পিছত জানিব পাৰিলো যে এইখিনি আচলতে লাভ জেহাদী বুলি কয়। আৰু আমি গম পোৱা মতে ইহঁতৰ লগত মানে কিবা সম্পৰ্ক বনাইছিলে। হিন্দু পরিচয় দিয়ে আমার বাড়িতে আহিছে, চাকরি কথা কি কৰি আহেনে আমাৰ ঘৰত মানে আহিছে। তাৰপাছত গাঁৱৰ মানুহে কৈছে যে বোলে ডকুমেণ্ট আছে না নাই। তাৰপিছত আৰু ডকুমেণ্ট মই লৈ আহিম বুলি কৈছে। লৈ আহিম কৰাৰ কথা কয়, এসপ্তাহমান পাছত যাম ঘৰত তেন্তে কৈছে। গতিকে মই আৰু কম দে এসপ্তাহ পাছত যাই দে হ'ব দে আনিব এসপ্তাহ পাছত দেখি হৈ যাম। তাৰপিছত গাঁৱৰ মানুহে আৰু এতিয়া থানাত কিবা দিয়াৰ কাৰণে মানে পুলিচ আমাৰ বাৰীত গৈছে, পুলিচ গৈ তাৰপাছত আৰু পুলিচো ধৰি লৈ আহিছে। আহাতে আৰু আমিও আহিছো মতে আহি আনে। তাৰপিছত এতিয়াহে আচল কথাখিনি কৈছে আৰু কি বোলে মই মুছলিম ল'ৰা হওঁ বুলি কৈছে। 2 মাহ হৈছে। তাৰপিছত আপোনাৰ ঘৰত কেতিয়াৰ পৰা অহা হ'ল? এই 2 মাহতে পৰাই আহি আছে। পিছত এতিয়া অহাৰ পাছত আৰু সেই দাস পালনতে মুছলিম ল'ৰাটো প্ৰথমে কি নাম পৰিচয় দিছিল? ৰিজু চৰকাৰ। ক'ত ঘৰ বুলি কৈছিল? গৌৰীপুৰ কিবা কি নাম মধুচলমাৰী। ৰাতি আছে এনে ভাবিছো তে বোলে বেটা বুলি ভাবি আহেনে মানে থাকিবলৈ দিছো। আগত চিনাকি নাই, আগত মানে ইনষ্টাগ্ৰামত বেটিটো লগ পাইছে আৰু মেলা চাব গৈছে। মোৰ বড়ো বেটিটাও গৈছে আৰু ছোট ছোৱালী এজন 2জন কিবা MPS বুলি কৈছে। একজন লগত মানে পুলিচ মানুহো লৈ আহিছে। আৰু এজন আছিল? আৰু এজন আছে। কেতিয়া আহিছিল এইজন? একেদিনে 2জনে আহিছে। এই ল'ৰাটো আৰু তাৰ নাম কি কৈছিল? যেতিয়া আপোনালোকৰ ঘৰৰ পৰা ল'ৰাটোক লৈ আহিলে, ৰাইজে গোটাই দিলে বা পুলিচে লৈ আহিলে, তাৰপিছত শালকচা আৰক্ষী আপোনালোকৰ ঘৰত তদন্ত কৰিব গৈছিল নেকি? এই যে লৈ আহিছে আৰু যোৱা নাই, থানাৰ পৰা যোৱা নাই? আপোনালোকক ফোন কৰিও মাতা নাই? ফোন কৰি মানে কি লগতে ল'ৰাজন অনাৰ পাছত আমি মানে 2জনে আহিছো, আমি স্বামী স্ত্ৰী আহিছো। পিছত যেতিয়া আপোনাৰ পিছৰ দিনৰ পৰা আমাক ডাকাই নাই, আমি নিজে আহিছো। মানে মোৰ পৰাই 2 লাখ টকা চোৱাটো লৈছে। ওর কাৰণে মানে মই ইয়াতে কিবা লিখিবা আহিছো। 2 লাখ টকা লৈছে আপোনাৰ পৰা? কিহৰ কাৰণে লৈছে পইচাটো? গাড়ী কিনাৰ কথা কয়, মোৰ পৰা 2 লাখ টকা লৈছে। ইনকুৱাৰী কৰিব যোৱা নাই। আপোনালোকৰ ঘৰত যোৱাই নাই পুলিচে? ওদিনে লৈ আহিছে আৰু যোৱা নাই। তাৰপিছত যোৱা নাই? এজাহাৰ দাখিল কৰিলে? এজাহাৰ দাখিল কৰিলো। টকাটো কিমান দিন আগত ল'লে? এই 2 মাহতে, আজি 1 মাহ মান হ'ল কথা টকাটো লোৱা। আৰু ৰাইজৰ মোৰতো একলাৰে নহয় না, 10জন আছে, 10জন গ্ৰুপের পৰাই লৈছো। 1 মাস হয় নাই মানে কিস্তি দিয়ে নাই, অল্প হয়েছে বোধখানি ইয়াতে। ঘটনাটো হল আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছো। আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পৰাও আহিছে আৰু মহিলা পৰিষদ আহিছে। ইয়াত উপস্থিত হলো। যেতিয়া আমি খবৰ পালো যে ইয়াতে মহিষবাতান বুলি এখন গাঁও, তাতে এজন হিন্দু ছোৱালী মানে মাইনৰ ছোৱালী হয়। এইটো মানে এটা মুছলিম জেহাদীয়ে যেনেকা মানে প্ৰেমৰ জালত পেলাইছিলে, যিখিনি ঘটনা আমি অহাৰ পিছত জানিব পাৰিলো যে এইখিনি আচলতে লাভ জেহাদী বুলি কয়। আৰু আমি গম পোৱা মতে ইহঁতৰ লগত মানে কিবা সম্পৰ্ক বনাইছিলে, ল'ৰাৰ নিচিনা সম্পৰ্ক এনেকা কৰিছে। আৰু ছোৱালীজনে আৰু মাকেজনে কোৱা মতে যে আমাক আগত এনেকা হিন্দু সম্পৰ্ক মানে নাম জনাইছিলে ৰিজু চৰকাৰ বুলি। আৰু তাৰ পিছত 2 মাহ পিছত ৰাইজৰ মানুহে গম পালে যে ইয়াতে কিবা এটা গণ্ডগোল হৈ আছে, যে এইটো ল'ৰাটো মুছলিম মানুহ হ'ব চাগে। এইটোৰ কাৰণে এইটো ভিত্তিত কমপ্লেইন মাৰিছিলে। মাৰাৰ পিছত আমাৰ আৰক্ষী বিষয়ে কি কৰিলে তদন্ত আমি নাজানো, গম পোৱা নাই। মনে হয় ইয়াতে ইনকুৱাৰীও কৰা নাই। আমি জানা মতে ইহঁতৰ ঘৰত যেনেকা CC কেমেৰা লাগিছে 12-14টা মান, এনেকাতো আজি দেখা পালো মই শালকচা পুলিচ ষ্টেচনত আউটপোষ্টত এটাও CC কেমেৰা লগা নাই, যেনেকা ইহঁতে লগাইছে। তেনেহলে আমি ভাবিছো ইয়াতে মানে ক্ৰিমিনেল এটা মাইণ্ড ছেটৰ ল'ৰা, যে ৰিজু চৰকাৰ বুলি হিন্দু নাম পৰিচয় দিখিনি তেওঁ ওলালে যাইখিনি যে এটা কি নাম আছিলে তেওঁৰ
মইনুল শেখ বুলি ওলালে। তো এইখিনি আমি ধিক্কাৰ জনাইছো যে আৰক্ষী বিষয়ক যে এইখিনি কাম আপোনাৰ ইনকুৱাৰী কৰিব লাগিছিলে, ইয়াতে অলপ পলম হৈ গৈছিলে। মানে এইটো আমি দেখা পালো যে আজি এইটো কাৰণত আহা যে আমাৰ লাভ জেহাদী আৰু কি কয় বুৱাৰী জেহাদী হৈয়ে আছে, আমি পাইয়ে আছো, আৰু এইটো অতি সোনকালে বন্ধ কৰিব লাগে। অসম চৰকাৰক এইখিনি আমাৰ দাবী ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা যে আমাৰ অতি শীঘ্ৰে যেনেকে UCC আইন আনিছে এনেকা বলবৎ কৰিব লাগে, আমাৰ লাভ জেহাদীৰ আইনখন অতি সোনকালে আনিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।